মস্পিক আপোনাৰ ওচৰলৈ আহিছোঁ পোনে পোনে। জুবিন গাৰ্গ এটা নাম নহয়, প্ৰতিগৰাকী অসমীয়াৰ বাবে জুবিন গাৰ্গ আৱেগ। আৰু শেহতীয়াকৈ এইকেইটা দিন বৰষুণ দিওঁতে আমি দেখিবলৈ পাইছোঁ জুবিন ক্ষেত্ৰ কেনে এটা পৰ্যায়ত আছে। এই মুহূৰ্তত জুবিন ক্ষেত্ৰৰ দেৱাল নিৰ্মাণ কৰা হৈছে বুলি খবৰ যিহেতুকৈ আহিছে ক্ষীপ্ৰ গতিৰে, গতিকে আপুনি তাত উপস্থিত হৈ কি দেখিছে? কেৱল দেৱাল নিৰ্মাণেই এই মুহূৰ্তত প্ৰধান কাম হ'ব নে সেই টেণ্টসমূহ নতুনকৈ পুনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, য'ত লাখ লাখ অনুৰাগীয়ে দিয়া সেই উপহাৰসমূহ তিতি বুৰি এক প্ৰকাৰ শেষ হৈ গৈছে, জহি খহি গৈছে জুবিন ক্ষেত্ৰৰ? কেনেধৰণে এটা এটা পৰ্যায়ক্ৰমে কাম আগবাঢ়িব, কিমান সময় লাগিব, কি কৈছে প্ৰশাসনে? চাওক পাপৰি, নিশ্চয়কৈ আপুনি গোটেইখিনি কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। গতিকে মই প্ৰথমে ND24 দৰ্শকসকলক ইয়াৰ যি ভিজুৱেলছ মই প্ৰথমে দেখাই লওঁ। মোৰ সতীৰ্থ অমিত ভৰদ্বাজ আছে। গতিকে এই মুহূৰ্তত আহি গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন ট্ৰাষ্টৰ সকলো সদস্য আহি এই মুহূৰ্তত আহি জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে। আৰু আটাইতকৈ ভাল লগা খবৰ এইটোৱে যে 6 মাহৰ পিছত জুবিন ক্ষেত্ৰৰ কিছু কাম আৰম্ভ হৈছে। সেয়া লাগিলে দেৱালৰ কামেই হওক বা সেয়া লাগিলে টেণ্টৰ কামেই হওক, গতিকে কিছু কাম আৰম্ভ হৈছে। গতিকে এটা আশাৰ ৰেঙনি বুলি আমি ক'ব পাৰোঁ। আৰু আপুনি কোৱাৰ দৰে যে আজি কিছুদিন পূৰ্বে বৰষুণ যেতিয়া আহিছিলে জুবিন ক্ষেত্ৰৰ অৱস্থা কি হৈছিলে আমি সকলোৱে দেখিছিলোঁ। জুবিন দাক দিয়া মৰমৰ সেই উপহাৰবিলাকৰ কি অৱস্থা হৈছিলে। গতিকে সেই দৃশ্য আমি ND24 দৰ্শকসকলক দেখাইছিলোঁ। কিন্তু অৱশেষত জুবিন ক্ষেত্ৰৰ বাবে বা জুবিন দাৰ বাবে এতিয়া ভাল লগা এটা খবৰ যে জুবিন গাৰ্গৰ যি বাউণ্ডৰী ৱালৰ কাম, জুবিন ক্ষেত্ৰৰ যি বাউণ্ডৰী ৱালৰ কাম এই মুহূৰ্তত আৰম্ভ হৈছে। কিছু কাম আৰম্ভ হৈছে, শিল ইটা বালি আমি দেখিছোঁ। সেই ভিজুৱেলছো আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ। আৰু তাৰ পাছতে এই মুহূৰ্তত জুবিন ট্ৰাষ্টৰ যি 11জনীয়া কমিটি আছিল, পাপৰি আপুনি মই সকলোৱে জানো যে কেবিনেটে গঠন কৰি দিছিলে। আৰু সেই 11জনীয়া তাত এখন কমিটি আছিলে। আৰু তাৰ পাছতে সেই কমিটিৰ সকলো বিষয়ববীয়া আহি এই মুহূৰ্তত আহি উপস্থিত হৈছে। আৰু আটাইতকৈ ভাল লগা খবৰ আপুনি যদি চাই পাপৰি দেখিব, জুবিন ক্ষেত্ৰত এই মুহূৰ্তত মই দেখাইছোঁ কিছু কাম আৰম্ভ হৈছে, বাউণ্ডৰী ৱালৰ কাম আৰম্ভ হৈছে। আৰু দুটাকৈ টেণ্ট, মোৰ সতীৰ্থ অমিত সেনে দেখাব, দুটাকৈ টেণ্টৰ কাম আৰম্ভ হৈছে। আৰু এই টেণ্ট দুটা কিন্তু পাপৰি ইয়াত স্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে। গতিকে এই টেণ্টটোত যিখিনি উপহাৰৰ কথা আছিলে, যিখিনি জুবিনদালে আগবঢ়াই থৈ যায় অনুৰাগীয়ে উপহাৰসমূহ এই টেণ্টতে ৰখোৱা হ'ব, স্থায়ীভাৱে ৰখোৱা হ'ব। আৰু তাৰ সমান্তৰালভাৱে যিটো সৰু টেণ্ট দেখিছে, ইয়াতে যিসমূহ চাকি অৰ্পণ কৰা হয়, এই চাকিসমূহৰ বাবে এই স্থানটোৰ এতিয়া নিৰ্ধাৰণ কৰি দিয়া হৈছে। গতিকে শিল বালি পৰিছে, ইটা পৰিছে, এইটো এটা খুব এটা পজিটিভ চাইন। আৰু তাৰ পাছতে ইয়াৰ যি পৰৱৰ্তী সময়ত কাম কাজ হ'ব, সেই কাম কাজৰ কেনেধৰণে হ'ব সেই বিষয়ে কথা পাতিবলৈ এই মুহূৰ্তত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ আহিছে, জুবিন ট্ৰাষ্টৰ সকলো সদস্য আহিছে। আৰু সেই ভিজুৱেলছ আমি ND24 দৰ্শকসকলক দেখাইছোঁ। পুৱাৰ ভাগতে আহি তেওঁ উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ। আৰু জুবিন ক্ষেত্ৰৰ যি কাম, আধৰুৱা কাম, গতিকে 6 মাহ দিন লাগিলে। আটাইতকৈ ডাঙৰ কথা, এই মুহূৰ্তত যদিও চৰকাৰৰ কোনো কাম নাই, চৰকাৰৰ কোড অফ কণ্ডাক্ট লাগি আছে, কিন্তু তাৰ পাছতো কিন্তু আপুনি যদি চাই পাপৰি, যদি এখন অভাৰব্ৰিজ বনাবলৈ যদি এবছৰ সময় লাগে, গতিকে জুবিন ক্ষেত্ৰ আজি 6 মাহ ধৰি কিয় সম্পূৰ্ণ নহ'ল? আটাইতকৈ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত। গতিকে আমি দেখিছোঁ গুৱাহাটী মহানগৰীত এখন ব্ৰিজ বনাই দিয়ে এবছৰৰ ভিতৰত বা 15 মাহৰ ভিতৰত, কিন্তু হিয়াৰ আমঠুগৰাকী অসমীয়া প্ৰাণৰ শিল্পীগৰাকীৰ যি সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰৰ কাম বহুত পলম হৈছে বুলি কৈছে ৰাইজৰ অভিযোগ, সেই অভিযোগ সকলোৰে। গতিকে এই মুহূৰ্তত জুবিন ক্ষেত্ৰত আহি তেওঁৰ যিখিনি কাম কাজ, ইয়াৰ পৰৱৰ্তী সময়ত যিখিনি কাম কাজ হ'ব, সেই কাম কাজৰ খতিয়ান বা বুজ ল'বলৈ আহিছে। এই মুহূৰ্তত মই প্ৰাঞ্জল শইকীয়াক দেখিছোঁ, অনুৰাধা বাইদেউক দেখিছোঁ, আৰু গৰিমা শইকীয়া গাৰ্গ আছে, পাৰ্থ সাৰথী মহন্ত আছে, পুলক বেনাৰ্জী আমি দেখিছোঁ, কণ্ঠশিল্পী, জ্যেষ্ঠ কণ্ঠশিল্পী পুলক বেনাৰ্জী আমি দেখিবলৈ পাইছোঁ। সেইখিনিয়ে কথা যে যিখিনি আধৰুৱা কাম কাজ, সেই আধৰুৱা কাম কাজখিনি এতিয়া কেনেধৰণে সম্পূৰ্ণ কৰা হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা, চৰকাৰে 15 মাহত এখন অভাৰব্ৰিজ বনাই শেষ কৰি দিয়ে, কিন্তু সেই একেখন চৰকাৰে জুবিন ক্ষেত্ৰ বা প্ৰাণৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰ যে সোনকালে নিৰ্মাণ কৰিব লাগিছিলে বা বনাবলৈ লাগিছিলে, তাত কিন্তু কোনো কাণ সাৰ নাই। গতিকে এই কথাবিলাক এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, অভিযোগ আনিছে। আৰু এই মুহূৰ্তত মই দেখাইছোঁ যে জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। গতিকে মোৰ সতীৰ্থ অমিত সেনে ইয়াৰ পৰা পোনপটীয়া ভিজুৱেলছ ND24 দৰ্শকসকলক দেখুৱাই গৈছে। গতিকে ইয়াৰ পিছতে আমি
আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিন্তু পাপৰি আৰু এটা কথা, যিখন ট্ৰাষ্ট গঠন কৰি দিয়া হ'ল 11জনীয়া যিটো ট্ৰাষ্ট আছে, ন্যাস আছে, এই ন্যাসক লৈ কিন্তু কেইবাটাও প্ৰশ্ন আছে। এই ন্যাসে আজি 6 মাহ ধৰি যেনেধৰণে কাম কৰিব লাগিছিলে, জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবেতো এই ট্ৰাষ্টখন গঠন কৰা হৈছিলে। গতিকে এই ট্ৰাষ্টে যেনেধৰণে আৰ্হি দিব লাগিছিলে বা কামৰ ক্ষেত্ৰত যেনেধৰণে কাম কৰিব লাগিছিলে, এই কমিটিখনক লৈও কিন্তু এতিয়া যথেষ্ট প্ৰশ্ন আছে পাপৰি। গতিকে এই কমিটিখনৰো যি কাম আছিলে যথেষ্ট পলম হৈছে বুলি কৈছে, আৰু কিছু কাম কৰিবলগীয়া আছে বুলি কৈছে। গতিকে সেই প্ৰশ্নখিনি আমি সেই কমিটিৰ যিসকল বিষয়ববীয়া আছে আমি প্ৰশ্ন কৰিম, আমাক উত্তৰো লাগিব। কিন্তু এই মুহূৰ্তত আমি সেই ভিজুৱেলছ দেখাইছোঁ ND24 দৰ্শকসকলক, আৰু তাৰ কাষতে যদি চাই যথেষ্ট লোক এতিয়াও আছে জুবিন ক্ষেত্ৰত আহি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে আহে, আৰু আজিও ব্যতিক্ৰম নহয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ চুকে কোণে থকা সকলো মানুহ এই জুবিন ক্ষেত্ৰলৈ আহে, আৰু আজিও আহিছে। আৰু এই মুহূৰ্তত জুবিন ট্ৰাষ্টৰ যিসকল বিষয়ববীয়া আছিলে, সেই বিষয়ববীয়াসকলে আলোচনাত মিলিত হৈছে। লগত পত্নী গৰিমা শইকীয়া গাৰ্গ আছে, তেওঁ আলোচনাত মিলিত হৈছে। গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পাপৰি কেনেধৰণে কাম কাজ সম্পূৰ্ণ হ'ব, আধৰুৱা কাম কাজখিনি কেনেদৰে আগবঢ়াই লৈ যোৱা হ'ব, সেই কথাখিনি এতিয়া গুৰুত্বপূৰ্ণ হ'ব। কিন্তু আটাইতকৈ ভাল লগা কথা পাপৰি এইটোৱে যে জুবিন ক্ষেত্ৰত আজি 6 মাহৰ পিছত আমি দেখিছিলোঁ ছমহীয়া তিথি পালন কৰিছে যোৱাকালিৰ দিনটোত, আৰু আজি পত্নী গৰিমা শইকীয়া গাৰ্গ আহি জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে। গতিকে জুবিন ক্ষেত্ৰত দেৱালৰ কাম কিছু আৰম্ভ হৈছে, তাৰ সমান্তৰালভাৱে যি দুটা টেণ্ট স্থায়ীভাৱে এতিয়া নিৰ্মাণ কৰা হৈছে, দুটাকৈ টেণ্ট, সেই টেণ্টসমূহো এতিয়া তেওঁলোকে পৰিদৰ্শন কৰিছে। আৰু এই মুহূৰ্তত সেই টেণ্টকেইটা কিমান দিনলৈ স্থায়ী হ'ব সেইকেইটা টেণ্ট? কাৰণ আমি দেখিবলৈ পাইছিলোঁ যে আজি 6 মাহে সম্পূৰ্ণ হৈ গ'ল। এই 6 মাহতেই আগতে যিকেইটা টেণ্ট আছিল সেই টেণ্টকেইটাৰ অৱস্থা তথ্যই পচ, পানী পৰিছে সেই টেণ্টকেইটাইদি। কেনে অৱস্থা হৈছে, হাজাৰ হাজাৰ অনুৰাগী দিয়া সেই মৰমবোৰ তিতি সম্পূৰ্ণৰূপে শেষ হৈ গৈছে, তাত জহি খহি গৈছে সেই গোটেই সামগ্ৰীবোৰ। গতিকে এইকেইটা টেণ্ট কেনেধৰণে স্থায়ী হ'ব বুলি তাত আচলতে কোৱা হৈছে। আৰু তাতকৈ ডাঙৰ কথাটো যে গোটেই বিষয়টো সাংস্কৃতিক পৰিক্ৰমা বিভাগে চাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কেবিনেটত ঘোষণা কৰিছে। গতিকে সাংস্কৃতিক পৰিক্ৰমা বিভাগে চাবলগীয়া এই গোটেই বিষয়টোত প্ৰশাসন তাত উপস্থিত হৈ আজি বাউণ্ডেৰীৰ আচলতে ৱাল তেওঁলোকে দিবলৈ গৈছে। এই কথাবোৰ এতিয়াও ক'ৰবাত নহয় ক'ৰবাত গোটেই বিষয়টো যেন স্পষ্ট নহয়। আচলতে কোনে কেনেধৰণে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিব, পুঁজি কোনে দিব, কেনেধৰণে আহিব, এই কথাবোৰ লৈ এতিয়াও ক'ৰবাত নহয় ক'ৰবাত বিভ্ৰান্তি, মানুহে জানিব বিচৰা ধৰণে আচলতে জানিব কিয় পৰা হোৱাগৈ নাই, স্বতঃস্ফূৰ্তভাৱে গোটেই কথাখিনি কিয় ৰাইজে গম নাপায়। চাওক, নিশ্চয়কৈ মই টেণ্টটো দেখাম। প্ৰথমে যিটো টেণ্ট নিৰ্মাণ কৰি থকা হৈছে, সেই টেণ্টটোনো কেনেধৰণে নিৰ্মাণ কৰা হৈছে সেইখিনি কথাই আমি জানিবলৈ আহিছিলোঁ। কাৰণ আপুনি যদি চাই, আমি দেখিছিলোঁ বৰষুণৰ যিকেইটা দিনত জুবিন ক্ষেত্ৰৰ অৱস্থা কি হৈছিলে, একেবাৰে তথৈবচ। জুবিন দাক সকলোৱে দিয়া যিখিনি উপহাৰ আছিলে, সেই উপহাৰসমূহ জহি খহি গৈছিলে। গতিকে যিটো স্থায়ীভাৱে কেম্প নিৰ্মাণ কৰা হৈছে, মই সেই কেম্পটো দেখাইছোঁ। এই মুহূৰ্তত আপুনি যদি চাই দেখিব, বাউণ্ডেৰী ৱালৰ কাম খুব ক্ষিপ্ৰতাৰে কাম কৰি আছে শ্ৰমিকসকলে, খুব সুন্দৰভাৱে এইসকল বনোৱাই এতিয়া লাগি আছে। কিন্তু এই যিটো টেণ্ট তৰিছে, আপুনি যদি চাই ওপৰত কিন্তু এতিয়াও কিন্তু কোনো কেৱল এখন টিপাল দিয়া আছে। এই মুহূৰ্ততো আমি দেখিছোঁ ওপৰত এতিয়া এখন টিপাল দিছে, যদিও কৈছে স্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে, কিন্তু এতিয়াও আপুনি যদি চাই ইয়াত কোনো চাদৰ ব্যৱস্থা নাই কৰা। এতিয়াও কিন্তু আমি এখন ওপৰত টিপাল আকাৰৰ এখন দেখিছোঁ। গতিকে এই টেণ্টটোৰ আচলতে স্থায়িত্ব কিমান দিন থাকিব, বা সেয়া ইয়াৰ পূৰ্বে আমি দেখা সেই দৃশ্যসমূহ আমি আকৌ দেখিব লাগিব নেকি, সেই কথাবিলাকো এতিয়া আহিছে। গতিকে আমিও চাম। গতিকে এই মুহূৰ্তত মই দেখাইছোঁ ইয়াৰ যি বাউণ্ডেৰী ৱালৰ কাম, স্থায়ী টেণ্টটো দেখাইছোঁ। স্থায়ী টেণ্টটোৰ বাউণ্ডেৰী ৱালৰ কাম কিছু কৰি থকা হৈছে, আৰু তাৰ কাষতে আছে জুবিন দাক যিখিনি আচলতে উপহাৰ দিয়ে বা চাকি, সেই চাকিসমূহ এই টেণ্টটোতে ৰখা হ'ব। ইয়াৰ কাষতে থকা যিটো সৰু টেণ্ট আছে, এই টেণ্টটো আপুনি দেখিব, এই টেণ্টটোতে জুবিন দালৈ আগবঢ়োৱা চাকিসমূহ অৰ্পণ কৰা হয়। এই চাকিসমূহ এই স্থানতে ৰখা হ'ব। কিন্তু এই টেণ্টকেইটাৰ স্থায়িত্ব কিমান হ'ব, গতিকে সেই কথাবিলাক আছে। আৰু আমি পুনৰ সেয়া অকণমান পত্নী গৰিমা শইকীয়া আমি অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ অমিতে খুব একাধিক্ৰমে ইয়াৰ ভিজুৱেলছসমূহ গ্ৰহণ কৰিছে আৰু ND24 দৰ্শকসকলক দেখুৱাইছে। আৰু আটাইতকৈ ভাল লগা চাইন এইটোৱে যে জুবিন ক্ষেত্ৰত আহি এই মুহূৰ্তত শিল বালি পৰিছে। আটাইতকৈ ভাল লগা খবৰ, 6 মাহৰ পিছত এই মুহূৰ্তত ভাল লগা খবৰ বুলি ক'ব পাৰোঁ। আৰু এই মুহূৰ্তত কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। সুদৰ্শন ঠাকুৰে
হয়তো কিছু মন্তব্য আগবঢ়াইছে, আমি অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। ত্ৰিপাল দিয়াটো আচলতে মানে মানুহে পঢ়িব পৰা নাই, এই ত্ৰিপাল দিয়া কথা সেইটো এটা সেই সম্পূৰ্ণ ব্যৱস্থাটোৱে অস্থায়ী এই কথাটো আগতে চিন্তা কৰিব পৰা নগ'ল নেকি? সেইটো সম্পূৰ্ণ অস্থায়ী ব্যৱস্থা আছিল আৰু কেতিয়াবা প্ৰকৃতিৰ সৈতে আমি কিছুমান কথা আমাৰ অসুবিধা হয়, কিন্তু আমি কেতিয়াবা প্ৰকৃতিয়ে সোনকালে বৰষুণ আহিব, কিন্তু আমাৰ সেইটো পৰিকল্পনাত আছিল আৰু সেইবাবে এই ধৰণৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে কৰা হৈছে। স্যাৰ, এটা কথা স্পষ্ট, জুবিনদাৰ শেষ সয়নস্থলী নিৰ্মাণ হোৱাৰ পাছত 3 মাহ কিন্তু ইয়াতে কোনো এনেকুৱা ধৰণৰ কাম হোৱা নাছিল। নাই, কেনে ক'ব, আমি দুবাৰকৈ মিটিং পাতি গোটেই কমিটিৰ মানুহ আহি মিটিং হৈছে, আপোনালোকৰ মিটিং হৈছে, গতিকে কাম হোৱা নাই, মিটিং হোৱা দেখিছিলোঁ। সম্পূৰ্ণৰূপে মিটিং মানে কামক নুবুজায়, কিন্তু লেহেমীয়াৰ কথাটো ইয়ালৈ অহা নাই। এতিয়া কথাটো হ'ল কি, আপোনালোকেও নিশ্চয় বিচাৰে যে জুবিন ক্ষেত্ৰখনক এটা সুন্দৰ ৰূপ লাভ কৰক আৰু এক সদায় পৰ্যায়ক্ৰমে যাব। ইতিমধ্যে ইয়াৰ যি মাটিৰ আবণ্টন, ইতিমধ্যে জিলা আয়ুক্তই আপোনালোকক জনাইছে যে মাটিৰ আবণ্টন ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগক দিয়া হৈছে। আমাৰ কমিটি যিখন গঠন কৰি দিয়া হৈছে, কমিটিয়ে কেইবাবাৰো বহিছে আৰু সেই মৰ্মে আমি পৰ্যায়ক্ৰমে কামবোৰ আগবঢ়াই নিছোঁ। ইতিমধ্যে চাৰিসীমাৰ দেৱালৰ কাম আৰম্ভ হ'ল। গুৱাহাটীত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিবলৈ 9 মাহ সময় লাগে, এখন ৱাল এতিয়া ইয়াৰো নিৰ্মাণ কাৰ্য এটা প্ৰথমতে মাটিৰ চাৰিসীমাটো জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগক প্ৰদান কৰিব লাগিব। ইয়াত মাটিখিনিও বিভিন্ন ধৰণৰ বিসংগতি আছিল, সেইবিলাকো দূৰী কৰিলে অসম চৰকাৰে। লেহেমীয়া হৈছে, আপুনি স্বীকাৰ কৰেনে বাৰু? নহয়, শুনক, চৰকাৰী স্বীকাৰ কৰে নাই, কাম যে লেহেমীয়া হৈছে, আপুনি স্বীকাৰ কৰে নে নকৰে? নহয়, লেহেমীয়াৰ প্ৰশ্নটো কেতিয়া আহিব যদি কামটো একেবাৰে হোৱা নাই? কামটো ইতিমধ্যে আৰম্ভ 6 মাহৰ পিছত হৈছে, 6 মাহ লাগিলে কামটো হওঁতে। মই প্ৰথমতে কৈছো যে এয়া জুবিনদাৰ কাৰণে সকলোৰে জুবিনদাৰ প্ৰতি আমাৰ শ্ৰদ্ধা, ভক্তি, সন্মান আপোনালোকৰ যেনেকৈ আছে তাতকৈ অকণমান বেছি থাকিলেও কম নাই। এতিয়া যিখিনি কাম হৈছে, যিখিনি কাম আপোনালোকে দেখা পাইছে, সেইখিনি আপোনালোকে বেয়া পাইছে নেকি? তেতিয়াহ'লে সেইখিনিৰ লগত সহযোগ কৰক আৰু আমি এতিয়া 6 মাহৰ কথা নহয়, 6 মাহ। আমি এটা কথা ক'ব বিচাৰিম যে এই যিখিনি প্ৰশ্ন আমি আপোনালোকক কৰিছো, এয়া আমাৰ নহয়, এয়া জুবিন গাৰ্গৰ অনুৰাগীৰ প্ৰশ্ন। না, সেয়া আমি গোটেইখিনি পৰ্যায়ক্ৰমে এটা কাম হ'ব বা চৰকাৰে এখন যি কমিটি গঠন কৰি দিছিলে, ইয়াত কাম কৰা প্ৰতিটো কাম লোক নিৰ্মাণ বিভাগে সেই কমিটিৰ সন্মুখত প্ৰস্তুত কৰিছে আৰু পৰৱৰ্তী সময়ত কমিটিয়ে অনুমোদন জনাইছে আৰু সেই সাপেক্ষে কামবোৰ আগবাঢ়ি গৈছে। আৰু এতিয়াও সেই ধৰণেই আমাৰ যি চাৰিসীমা দেৱালৰ যি ডিজাইন দেখাইছিলে, সেই ডিজাইন কমিটিয়ে এপ্ৰুভ কৰিছে আৰু তাৰপিছতেই অতি শীঘ্ৰে, কাৰণ আপোনাৰ ইয়াত নিবিদা আহ্বান কৰিবলগীয়া হয়, ছইল টেষ্টিং আছে, গোটেই কামবোৰতো থাকে। আৰু ইয়াত বিভিন্ন এতিয়া আজি IITৰ পৰাও লোক নিৰ্মাণ বিভাগে মতামত লৈছে, পৰামৰ্শ লৈছে, ৰাষ্ট্ৰীয় ঘাইপথ গৈছে এইফালেদি, তেওঁলোকৰ লগতো কথা পাতিবলগীয়া হৈছে। যিহেতু আমাৰ এই যিটো প্ৰথম পৰ্যায়ৰ কাম চাৰিসীমা দেৱাল নিৰ্মাণটো, সেইটো স্থায়ী হ'ব আৰু সেইকাৰণে সেইধৰণে কৰিছে। আপোনালোকেও আমাৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াওক। আমি ভাবোঁ সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা আছে। কিমান সময়ৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে? কিমান সময়ৰ ভিতৰত? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।